হলতেই লাভ কৰা হোৱা নাই। আমি ইয়াৰ আগতে এই অনুষ্ঠানৰ আগতে চিনাকি পৰ্বটো কৰিব লাগিছিল, যিকি নহওক প্ৰত্যেকগৰাকী ব্যক্তিয়ে থিয় হৈ অন্তত নিজৰ পৰিচয় ভাগ দিয়াৰ কাৰণে মই আহ্বান জনাইছোঁ। মই প্ৰথমে কৈছোঁ মই কুশল পাঠক। মোৰ নাম শ্ৰী ভৱানন্দ ঠাকুৰীয়া, গাঁও বঢ়াদিয়া। তাৰে আমাক শিকাইছিল আৰু মোৰ মাননীয় গুৰু ৰালি ৰব ইয়াতে উপস্থিত আছে। মোৰ নাম প্ৰদীপ ডেকা, মোৰ ঘৰ আমদিয়া। মোৰ নাম ৰবীন্দ্ৰ বৰ্মন, ওৰফে মাখন পাঠক। মোৰ নাম ৰামচৰণ ভাৰালী, নমস্কাৰ, মণিৰাম কলিতা, গাঁও বালিসত্ৰ, নাগানাম গাঁও, অসম নাগানাম সংঘৰ প্ৰাক্তন সম্পাদক। আজিৰ দিনটো মোৰ ভাল লাগিলে এইকাৰণে মই ৰাতিপুৱা 9 বজাত আমাৰ গুৰু হৰিদেৱে ফোন কৰি জনাইছে যে আজি এনেকুৱা যাব লাগে, যাব পাৰিব নেকি। মই তেখেতক যিয়ে মই ওলোৱাৰ ব্যৱস্থা কৰিছোঁ, আপোনাৰ প্ৰতি অশেষ শ্ৰদ্ধা থকা বাবে। আহি আমি যে আমাৰ এই বন্ধু বান্ধৱৰ মাজত আপোনাক যে এনেকৈ পাইছোঁ, আজি আমাৰ দিনটো এটা ইতিহাস হৈ ৰ'ব। আৰু যিকেইটা দিন আপুনি থাকে আৰু ভগৱন্তৰ কৃপাত আমি নামৰ আপুনি গুৰু আঠধৰতা গোটেই দিন আপুনি সুশৰীৰে সুন্দৰভাৱে ভগৱন্তই কৃপা দৃষ্টি কৰি আপোনাক চলাত সহায় কৰি দিয়ে, সেইটো আমি কামনা কৰি মই মোৰ চমুকৈ জনালোঁ। মোৰ নাম শ্ৰী মাধৱ ডেকা, মই বৰ্তমান সদৰ অসম নাগানাম সংঘৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছোঁ। 1 নম্বৰ শৰীৰত কৃষ্ণ। মোৰ নাম নগেন কশ্যপ, ঘৰ মৰৱাত। এটা সত্য কথা কওঁ, চাউলৰ মুদ্ৰাখিনি পাৰাখিনি অভাজনে ৰক্ষা কৰি মুদ্ৰা সত্য কৰি। নমস্কাৰ, মোৰ নাম শ্ৰী খগেন্দ্ৰনাথ দাস। মোৰ ঘৰ আচল ঘৰ চটেমেৰিত, কিন্তু এতিয়া মই বাসিন্দা হৈছোঁ হাজোৰে। মোৰ নাম শ্ৰী কলিতা, গাঁও বাগিয়া। নমস্কাৰ, মোৰ নাম ভৰত অৱশ্য, গাঁও বংশৰ। নমস্কাৰ, মোৰ নাম ৰণেশ্বৰ দাস, গাঁও বাগিয়া। নমস্কাৰ, মোৰ নাম শ্ৰী শংকৰ মলাকাল, মই নলবাৰী জিলা খন্দাগাঁও। নমস্কাৰ, মোৰ নাম শ্ৰী ৰাজেন্দ্ৰ ৰাজবংশী, নলবাৰী মালিকচি। নমস্কাৰ, মোৰ নাম শ্ৰী জয়ন্ত দাস, নমস্কাৰ, মোৰ নাম ৰবীন কলিতা। নমস্কাৰ, মোৰ নাম শ্ৰী ৰমেশ বৈশ্য। চাহ নাখাওঁ নেকি আমি? খাইছোঁ হ'ব নাগানাম সৃষ্টি কি এখন কথা মই নাজানো, কথা মই যিগৰাকী ব্যক্তিয়ে হৰিনাম পৰিৱেশন কৰি অসমৰ নদীয়াৰ পৰা দূৰৈলৈ যি হৰিনাম বিলাই তেখেতে কৃতিত্ব অৰ্জন কৰিবলৈ হৈছে, সেইগৰাকী মহান ব্যক্তিক আজি আমি তেখেতৰ গৃহত সামান্যভাৱে সম্বৰ্ধনা জনাবলৈ পাই আমি ধন্যবাদ দিছোঁ। আৰু এই চেগতে তেখেতে যি দৰিদ্ৰ ৰোগত আক্ৰান্ত হৈ আছে, সেই ৰোগ প্ৰভু ভগৱন্তৰ ওচৰত অতি সোনকালে তেখেতক হেৰি দিয়ক আৰু তেখেতে আৰোগ্য হৈ উঠক, এইটো ভগৱন্তৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছোঁ। সেইগৰাকী মহান ব্যক্তিয়ে
যিগৰাকীয়ে হৰিনাম পৰিৱেশন কৰি মানুহক ধৰ্মৰ দিশত আধ্যাত্মিক দিশত আগবঢ়াই নিয়াৰ যি অহপুৰুষাৰ্থ চেষ্টা কৰি আহিছে সেই বল বীৰ্য শক্তি তেখেতক ভগৱন্তই পুনৰবাৰ দান কৰক তেখেতৰ গুণ গাই হয়তো আমি শেষ কৰিব নোৱাৰিম যাৰ জন্ম আমাৰ হয়তো নহওঁতে তেখেতে এই হৰিনামত ব্ৰতী হৈ আজি সংসাৰ ইমানখিনি পালে আৰু মানুহৰ মাজত আজিও এটা উজ্জ্বল নক্ষত্ৰৰ দৰে তেখেত জীৱিত সেইগৰাকী ব্যক্তিক সঁচাকৈ তেখেতৰ জীৱনত থাকি আজি আমি দুআষাৰ গুণানুকীৰ্তন কৰিবলৈ পাই ধন্য মানিছোঁ পুনৰবাৰ আমি আমাৰ এই আজিৰ অনুষ্ঠান ভাইকে সামৰাৰ আগতে মই সভাপতি মহোদয়ৰ তেখেতৰ এই সভাখন ভংগ কৰাৰ আগতে বক্তব্য ৰাখিবলৈ অনুৰোধ জনাই মোৰ বক্তব্য ধন্যবাদ। শ্ৰদ্ধাৰ গুৰুসকল দুআষাৰ আৰু নকওঁ পুনৰবাৰ বাকী কেইগৰাকী ব্যক্তি পোৱাৰ বাবে মালাবাদেৱৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ। তেখেত আকৌ হৰিনাম সমাজখনলৈ আগবাঢ়ি আহক অসমৰ ৰাইজক আকৌ হৰিনামত আপ্লুত কৰক এই আশা ৰাখি তেখেতৰ পুনৰবাৰ দীৰ্ঘায়ু কামনা কৰি সুস্বাস্থ্য কামনা কৰি আটাইলৈ মোৰ ধন্যবাদ যাচি আজিৰ এই সম্বৰ্ধনা অনুষ্ঠানখন সামৰণি কৰাৰ